নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজৰ কাৰণে তিনিটাকৈ গুৰুত্বপূৰ্ণ খবৰ। যদিহে আপোনালোকৰ ৰেচন কাৰ্ড আছে, তেতিয়াহ'লে নতুনকৈ তিনিটা আঁচনিৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব আৰু ইতিমধ্যেও আবেদনৰ কামসমূহ চলি আছে। গতিকে আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাওক আৰু ভালকে বুজি লওক। ৰেচন কাৰ্ডত নাম থাকিলেই আপোনালোকে তিনিটাকৈ আঁচনিৰ সুবিধা লাভ কৰিব। তাৰ প্ৰথমটো সুবিধা হৈছে চৰকাৰী ঘৰ। যিসকলে চৰকাৰী ঘৰ এতিয়ালৈকে পোৱা নাই বা আবেদন কৰা নাছিলে, তেওঁলোকৰ বাবে খুবেই ভাল খবৰ। যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে, তেতিয়াহ'লে নতুনকৈ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। ইতিমধ্যেও চৰকাৰী ঘৰৰ বাবে আবেদনৰ কামসমূহ চলি আছে। কিন্তু কেনেকে চৰকাৰী ঘৰ আবেদন কৰিব, ক'ত কৰিব লাগিব আৰু কি নথি-পত্ৰৰ প্ৰয়োজন হ'ব, আপোনালোকক সবিশেষ কৈছোঁ। পূৰ্বৰ দৰে এতিয়া অকল চৰকাৰী ঘৰে নহয়, চৰকাৰী ঘৰৰ লগত থাকিব বিনামূলীয়া বিদ্যুৎ সংযোগ আৰু শৌচালয়। যিসকলে নতুনকৈ আবেদন কৰিব, তেওঁলোকক প্ৰদান কৰিব শৌচালয় আৰু বিদ্যুৎ সংযোগ বিনামূলীয়াকৈ। অৰ্থাৎ নতুনকৈ শৌচালয়ৰ বাবে আপোনালোকে আবেদন কৰিব নালাগে। এতিয়াৰে পৰা চৰকাৰী ঘৰৰ লগতে শৌচালয় আৰু বিদ্যুৎ সংযোগ প্ৰদান কৰিব। দেশত পুনৰ নতুনকৈ ৩ কোটি চৰকাৰী ঘৰ নিৰ্মাণ কৰিব। গতিকে অসমবাসী ৰাইজৰ কাৰণে খুবেই ভাল খবৰ। যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰৰ বাবে আবেদন কৰা নাছিলে, আপোনালোকে অতি শীঘ্ৰে আবেদন কৰিব পাৰিব। আৰু এই আবেদনৰ কামসমূহ ইতিমধ্যে বহুতখিনি জিলাত আৰম্ভ হৈছে। আৰু এই আবেদন কেনেকে কৰিব? চাওক, আপোনালোকে যদি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব বিচাৰিছে, তেনেহ'লে আপোনালোকৰ ওচৰ চুবুৰীয়া গাঁও পঞ্চায়তৰ যোগেদি আপোনালোকে আবেদন কৰিব লাগিব। অনলাইনৰ মাধ্যমত এতিয়ালৈকে চৰকাৰী ঘৰৰ বাবে আবেদনৰ কামসমূহ আৰম্ভ হোৱা নাই। গতিকে আপোনালোকে নিজৰ গাঁও পঞ্চায়তত যাব আৰু গাঁও পঞ্চায়তৰ যোগেদি নতুনকৈ চৰকাৰী ঘৰৰ বাবে বিনামূলীয়াকৈ আবেদন কৰিব পাৰিব। কিন্তু গাঁও আৰু চহৰৰ বাবে বেলেগ বেলেগ সময়ত চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব লাগিব। গতিকে আপোনালোকে নিজৰ পঞ্চায়তসমূহত খবৰ কৰিব। য'ত আবেদনৰ কামসমূহ যিটো পঞ্চায়তত চলি আছে, আপোনালোকে পঞ্চায়তৰ যোগেদি আবেদন কৰিব। আৰু আবেদন কৰিবলৈ হ'লে আপোনালোকৰ নথি-পত্ৰ কি লাগিব? চাওক, যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে, তেতিয়াহ'লে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। কিন্তু অকল ৰেচন কাৰ্ড হ'লেই আপোনালোকে চৰকাৰী ঘৰ নাপাব। আৰু বিশেষ কিছুমান ডকুমেণ্টছ লাগিব। যেনেকৈ আপোনালোকৰ আধাৰ কাৰ্ড লাগিব, বেংক পাছবুক লাগিব, আপোনালোকৰ পেন কাৰ্ড লাগিব, ভোটাৰ কাৰ্ড লাগিব, মোবাইল নম্বৰ লাগিব, ইনকাম চাৰ্টিফিকেট লাগিব। গতিকে এই সবিশেষ ডকুমেণ্টছখিনি আপোনালোকৰ লাগিব আৰু বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক থাকিব লাগিব। কাৰণ আজিকালি চৰকাৰী ঘৰৰ পইচা ডাইৰেক্ট বেংক একাউণ্টত ট্ৰান্সফাৰ কৰে ৰাজ্য চৰকাৰে বা কেন্দ্ৰীয় চৰকাৰে। আৰু চাওক, যদি আপোনালোকে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব বিচাৰিছে, তেনেহ'লে আপোনালোকৰ ঘৰত যদি চাৰিচকীয়া বাহন আছে বা আপোনালোকৰ যদি ঘৰত কোনো চাকৰিয়াল মানুহ আছে, তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব নোৱাৰিব। আপোনালোকৰ যদিহে নিম্ন শ্ৰেণীৰ দুখীয়া পৰিয়াল হয়, তেতিয়াহে আপোনালোকে এই চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। আজিৰ দ্বিতীয়টো আঁচনি হৈছে অসমবাসী ৰাইজৰ কাৰণে আন এটা ভাল আঁচনি। এই আঁচনিৰ জৰিয়তে অসমবাসী ৰাইজে বছৰেকত ৬,০০০ টকা লাভ কৰিব বিনামূলীয়াকৈ। আৰু এই আঁচনিখনৰ নাম হৈছে PM কিষাণ। PM কিষাণৰ নাম সকলোৱে শুনিছে। কিন্তু এই PM কিষাণৰ বাবে আপোনালোকে নতুনকৈ আবেদন কৰিব পাৰিব। ইতিমধ্যে আবেদনৰ কামসমূহ চলি আছে। এই আবেদনৰ কামসমূহ কেনেকৈ কৰিব, কি ডকুমেণ্টছ লাগিব, সবিশেষ জানক। চাওক, PM কিষাণ হৈছে এনেকুৱা এখন আঁচনি, যিখন আঁচনিৰ জৰিয়তে কৃষকসকলে বছৰেকত ৬,০০০ টকা তিনিটা ইনষ্টলমেণ্টৰ যোগেদি ডাইৰেক্ট পোনপটীয়াকৈ বেংক একাউণ্টত লাভ কৰে। আৰু এই আঁচনিখন নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ২০১৯ চনত আৰম্ভ কৰিছিল। অসমত ইতিমধ্যে ৭০ লাখ কৃষকে এই ৬,০০০ টকা লাভ কৰি আহি আছে। গতিকে আকৌ অসম চৰকাৰে বা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে, নতুনকৈ PM কিষাণৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। যোগ্য কৃষকসকলে এই আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। কিন্তু আবেদন কেনেকৈ কৰিব? আবেদন কৰিবলৈ হ'লে আপোনালোকে মোবাইলৰ জৰিয়তেও পাৰিব, কিন্তু মোবাইলত নকৰাটোৱে বেছি ভাল। কাৰণ মোবাইলত কৰিব, কিন্তু আপোনালোকে সেই পইচাটো পিছত গৈ নাপাব। খালি কমেণ্ট কৰি থাকিব যে এই কিয় পোৱা নাই। গতিকে আপোনালোকে এই আঁচনি যদি আবেদন কৰিব বিচাৰিছে, তেতিয়াহ'লে আপোনালোকে ওচৰ চুবুৰীয়াৰ CSC চেণ্টাৰত গৈ কৰিব। কাৰণ আপোনালোকৰ তাতে বায়'মেট্ৰিক ল'ব পাৰিব, ফিংগাৰপ্ৰিণ্ট দিব লাগিব। আৰু যিখিনি ধৰক নথি-পত্ৰ, সেইখিনি স্কেন কৰি ধুনীয়াকৈ আপলোড কৰিব। তেতিয়াহে আপোনালোকে এই PM কিষাণৰ ধনটো লাভ কৰিবলৈ সক্ষম হ'ব। কিন্তু এই আবেদনৰ কাম যেতিয়া হ'ব, লগালগ আপোনালোকৰ নথি-পত্ৰসমূহৰ প্ৰয়োজন হ'ব। চাওক, ৰেচন কাৰ্ড থাকিলে এই আঁচনিৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। কিন্তু ৰেচন কাৰ্ডৰ উপৰিও যিখিনি ইম্পৰ্টেণ্ট ডকুমেণ্টছ আছে, সেইখিনি হৈছে আধাৰ কাৰ্ড, পেন কাৰ্ড, বেংক একাউণ্ট, মাটিৰ পট্টা, এইখিনি ডকুমেণ্টছ লাগিব। আপোনালোকৰ মোবাইল নম্বৰ লাগিব আৰু আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্টটো লিংক থকাটো বাধ্যতামূলক। এইখিনি নথি-পত্ৰ লাগিব। তাৰ উপৰিও যদি কিবা লাগে, আপোনালোকে CSC চেণ্টাৰত যেতিয়া যাব, তেওঁলোকে কৈ দিব ধুনীয়াকৈ, আপোনালোকে সেই ডকুমেণ্টছখিনিৰে আবেদন কৰিব। কিন্তু আপোনালোকে আবেদন কৰিবলৈ হ'লে আপোনালোকৰ ফেমিলিত, মানে আপোনালোকৰ পৰিয়ালত এজন সদস্যই পাৰিব
এই আঁচনিৰ বাবে আবেদন কৰিবলৈ, মানে এটা ফেমিলিত এজন সদস্যহে পাৰিব। চাওক, আপোনালোকৰ পৰিয়ালত যদি কোনো সদস্যই চাকৰিয়াল আছে, তেনে ক্ষেত্ৰত এই আঁচনিৰ পৰা বঞ্চিত থাকিব। এই আঁচনিৰ বাবে আপোনালোকৰ যোগ্য নহ'ব। যিসকলে কৃষক হয় আৰু তেওঁলোকৰ নথি-পত্ৰসমূহ আছে, অৰ্থাৎ তেওঁলোকেহে এই আঁচনিৰ বাবে যোগ্য কৃষক হয় আৰু তেওঁলোককে বছৰেকত ৬,০০০ টকা কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰে। আৰু যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে, তেতিয়াহ'লে আজিৰ তৃতীয়টো আঁচনিৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। এই আঁচনিটো হৈছে উজ্বলা যোজনা গেছ। যিসকলে এতিয়ালৈকে উজ্বলা যোজনা গেছ পোৱা নাই বা আবেদন কৰা নাছিলে, তেওঁলোকৰ বাবে খুবেই ভাল খবৰ। ইতিমধ্যে উজ্বলা যোজনা গেছৰ বাবে আবেদনৰ কামসমূহ চলি আছে। আপোনালোকেও আবেদন কৰিব পাৰিব। কিন্তু ক'ত কৰিব লাগিব, কি কি ডকুমেণ্টছ লাগিব, সবিশেষ জানক। অসমৰ লাখ লাখ পৰিয়ালৰ বাবে ভাল খবৰ। যিসকলে উজ্বলা যোজনা গেছৰ বাবে আবেদন কৰা নাছিলে, তেওঁলোকক ৰাজ্য চৰকাৰে প্ৰদান কৰিব উজ্বলা যোজনা গেছ। কিন্তু আপোনালোকে আবেদন কৰিব লাগিব। চাওক, যদি আপোনালোকে উজ্বলা যোজনা গেছৰ বাবে আবেদন কৰিব বিচাৰিছে, তেনেহ'লে আপোনালোকে ওচৰ চুবুৰীয়া CSC চেণ্টাৰত গৈ এই উজ্বলা যোজনা গেছৰ বাবে আবেদন কৰিব পাৰিব। ইতিমধ্যে উজ্বলা যোজনা গেছৰ বাবে আবেদনৰ কামসমূহ চলি আছে। আপোনালোকে মোবাইলতো কৰিব পাৰিব, কিন্তু মোবাইলত কৰিলে আপোনালোকে এই উজ্বলা যোজনা গেছটো নাপাব পাৰে। কিন্তু কম্পিউটাৰ দোকানত কৰিলে কি হয়, আপোনালোকৰ নথি-পত্ৰসমূহ ধুনীয়াকৈ আপলোড কৰে আৰু সেইকাৰণে আপোনালোকে কম্পিউটাৰ দোকানত গৈ বা CSC চেণ্টাৰত গৈ আপোনালোকে এই উজ্বলা যোজনাৰ বাবে আবেদন কৰিব পাৰে। অথবা যদি আপোনালোকে HP গেছৰ বাবে আবেদন কৰে, য'ত HP গেছৰ ডিষ্ট্ৰিবিউটাৰ আছে, তাতেও গৈ কিন্তু আপোনালোকে এই আবেদনৰ কামসমূহ কৰিব পাৰিব। আৰু নথি-পত্ৰৰ ভিতৰত লাগিব আপোনালোকৰ আধাৰ কাৰ্ড, বেংক একাউণ্ট, পাছবুক, ৰেচন কাৰ্ড থকাটোতো বাধ্যতামূলক। তাৰ উপৰিও ইনকাম চাৰ্টিফিকেট লাগিব। তেতিয়াহে আপোনালোকে এই উজ্বলা যোজনা গেছৰ বাবে আবেদন কৰিব পাৰিব। আৰু ইয়াৰ কামসমূহ চলি আছে। যদি আপোনালোকে এই চৰকাৰী গেছৰ বাবে আবেদন কৰাৰ আগত অন্য গেছ লৈছিলে আৰু সেই গেছ চিলিণ্ডাৰ লোৱাৰ সময়ত যদি আপোনালোকে আধাৰ কাৰ্ডটো ব্যৱহাৰ কৰিছিলে বা আপোনালোকৰ আধাৰ নাম্বাৰটো দিছিলে, কিন্তু নতুনকৈ চৰকাৰী গেছৰ বাবে আপোনালোকে এই আধাৰ কাৰ্ডটো দিব নোৱাৰিব। আৰু সেই আধাৰ কাৰ্ডটো দিয়াৰ লগে লগে আপোনালোকৰ ৰিজেকশ্যন মাৰিব, কাৰণ এটা আধাৰ কাৰ্ডৰ জৰিয়তে অকল এজন এটাহে গেছ চিলিণ্ডাৰ লাভ কৰিব। গতিকে চৰকাৰী গেছৰ বাবে আপোনালোকে আবেদন কৰাৰ আগতে জানি ল'ব, আপোনালোকে নিজৰ আধাৰ কাৰ্ডৰ নম্বৰেদি আৰু বেলেগ গেছ লৈছে নেকি। যদি লৈছে, তেতিয়াহ'লে আপোনালোকে আধাৰ কাৰ্ডৰ নম্বৰটো আপোনালোকৰ বেলেগ ঘৰৰ পৰিয়ালৰ যিকোনো সদস্যৰ দি দিব। তেতিয়া আপোনালোকে নিশ্চয় এই গেছ চিলিণ্ডাৰ লাভ কৰিব পাৰিব। বন্ধু-বান্ধৱীসকল, যিসকলৰ ৰেচন কাৰ্ড আছে, তেওঁলোকে যদি এতিয়ালৈকে ৰেচন কাৰ্ডৰ EKYC সমূহ কৰা নাই, তেওঁলোকৰ বাবে খুবেই ভাল খবৰ। 28 জুনৰ পৰা 7 জুলাইলৈকে আপোনালোকে এই ৰেচন কাৰ্ডৰ EKYC সমূহ কৰিব পাৰিব। আৰু EKYC কৰিব হ'লে আপোনালোকে সুলভ মূল্যৰ দোকানত গৈ, য'ত আপোনালোকে বিনামূলীয়া চাউল পায়, তাতে EKYC সমূহ কৰিব লাগিব। আৰু যদি আপোনালোকে EKYC নকৰে, তেতিয়াহ'লে ৰেচন কাৰ্ডৰ যিখিনি সুবিধা আছে, সেই সুবিধাখিনিৰ পৰা আপোনালোকে বঞ্চিত হ'ব। আৰু এই EKYCৰ সময়সীমা বঢ়াই দিয়া হৈছে। 28 জুনৰ পৰা 7 জুলাইৰ ভিতৰত আপোনালোকে এই ৰেচন কাৰ্ডৰ EKYC সমূহ কমপ্লিট কৰিব লাগিব। বন্ধু-বান্ধৱীসকল, এই তিনিটা আঁচনিৰ কাম ইতিমধ্যে চলি আছে আৰু এই তিনিটা আঁচনিৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু ৰেচন কাৰ্ডৰ যোনটো আপোনালোকক ক'লো EKYCটো কমপ্লিট কৰিবলৈ, আপোনালোকে এইটো 7 জুলাইৰ ভিতৰত যদি কৰা নাই, তেতিয়াহ'লে EKYC সমূহ কমপ্লিট কৰি ল'ব। আৰু বন্ধু-বান্ধৱীসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ'। যদি আপোনালোকে চেনেলটোত নতুনকৈ আহিছিলে, চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যদি কিবা সুধিবলগীয়া আছে, মোক কমেণ্ট কৰিব আৰু লাইক কৰিব আৰু সকলোৰে মাজতে শ্বেয়াৰ কৰক, যাতে কথাখিনি সকলোৱে গম পায়। ধন্যবাদ। জয় আই অসম।